29 জানুৱাৰী বুধবাৰে মাকম লোহাৰীপতি ৰাজহুৱা খেলপথাৰত দ্বিতীয় বাৰ্ষিক দিবানৈশ বক্স ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। লোহাৰীপতি বয়জ ক্লাব আৰু লোহাৰীপতি ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা স্বৰ্গীয় অৰ্চনা কোঁৱৰ চুতীয়া আৰু স্বৰ্গীয় চিতেশ্বৰ গোহাঁই ভুঁৱৰী উক্ত প্ৰতিযোগিতামূলক খেলখনি 29 জানুৱাৰীৰ পৰা 31 জানুৱাৰী পৰ্যন্ত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। ইতিমধ্যে প্ৰায় 30টাৰো অধিক দলে যোগদান কৰিবলগীয়া এই প্ৰতিযোগিতাখনৰ শুভাৰম্ভ অনুষ্ঠানত মাকুমৰ বিশিষ্ট ব্যক্তি তথা জ্যেষ্ঠ অধিবক্তা শুভজিৎ চুতীয়াই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত বিশেষভাৱে আমন্ত্ৰিত দ্ৰুত সম্বাদৰ স্বত্বাধিকাৰী ৰাজা গগৈ লগতে কেইবাটাও দল সংগঠনৰ নেতৃত্ববৃন্দ উপস্থিত থাকে। যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰাই ৰাখি ক্ৰীড়া ক্ষেত্ৰত অধিক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে আয়োজিত এই প্ৰতিযোগিতাখনে ক্ৰীড়াপ্ৰেমী ৰাইজক আকৰ্ষিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে আয়োজক সমিতিয়ে। ব্যুৰো ৰিপৰ্ট, দ্ৰুত সংবাদ। স্বৰ্গীয়া অৰ্চনা কোঁৱৰ চুতীয়া আৰু স্বৰ্গীয় চিতেশ্বৰ গোহাঁই ভুঁৱৰী দ্বিতীয় বাৰ্ষিক এই দিবানৈশ ক্ৰিকেট টুৰ্ণামেণ্টখনি আজি প্ৰথম দিন। আজি প্ৰথম দিনটোতেই আমি দেখা পাইছোঁ যথেষ্ট সংখ্যক দলৰ ইয়াত যোগদান হৈছে। যথেষ্ট সংখ্যক দলৰ ইয়াত দৰ্শকৰো সমাগম ঘটিছে, দেখি ভাল লাগিছে। আমাৰ এই বৃহত্তৰ লোহাৰীপতি বয়জ ক্লাব আৰু লোহাৰীপতি ৰাইজৰ সহযোগত এই দিবানৈশ ক্ৰিকেট খেলখনি অনুষ্ঠিত কৰা হৈছে। তেওঁলোকৰ প্ৰচেষ্টাত এই খেলখনিয়ে এই অঞ্চলটোলৈ এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। খেলৰ জগতত আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে এই ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰক, তেওঁলোকৰ খেল প্ৰদৰ্শন কৰি ভাল টীমলৈ ৰাজ্যিক স্তৰত বা ৰাষ্ট্ৰীয় স্তৰত তেওঁলোকৰ চিলেক্ট হ'বৰ কাৰণে যি প্ৰতিভা আছে, এইবিলাক সৰু খেলৰ পৰাই মানে বিকশিত হয়। গতিকে এই সৰু খেলবিলাকৰ পৰাই তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ কৰিবলৈ যি এখন প্লেটফৰ্ম পাইছে এই টুৰ্ণামেণ্টখনিৰ পৰা, এই বিকাশবিলাকৰ তেওঁলোকৰ যি প্ৰতিভাৰ বিকাশৰ যি ধাৰা সেইটো অব্যাহত ৰাখক। আশা কৰোঁ এই টুৰ্ণামেণ্টখন খেলাৰ কোনো এটা খেলুৱৈ হয়তো জিলা পৰ্যায়ত নতুবা আমাৰ ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুবিধা পাওক আগন্তুক দিনত। লগতে সকলোৱে সহযোগত এই টুৰ্ণামেণ্টখনি সাফল্যমণ্ডিত কৰি তোলক, সেই হেতুকে মই সকলোলৈ অনুৰোধ জনাইছোঁ। আহক আপোনালোকে ইয়াত আৰু অধিক সংখ্যক দলে ইয়াত অংশগ্ৰহণ কৰক আৰু সকলোকে কৈছোঁ আহক খেলৰ আপোনালোকে ইয়াৰ আনন্দ উপভোগ কৰক। আমাৰ মাকুম লোহাৰীপতি বাসী ৰাইজৰ লগতে আমাৰ মাকুম স্পৰ্ট ক্লাবৰ বয়জ ক্লাবৰ উদ্যোগত আজি আমি দ্বিতীয় বাৰ্ষিক আমি দিবানৈশ আমাৰ ক্ৰিকেট টুৰ্ণামেণ্ট যিহেতু আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই টুৰ্ণামেণ্টত দেখা গৈছে যে আমাৰ মাকুম অঞ্চলৰ লগতে বিভিন্ন অঞ্চলৰ পৰা আমাৰ খেলুৱৈসকলে আহি ইয়াত উপস্থিত আহি অংশগ্ৰহণ কৰা দেখা গৈছে। আৰু আমি যিহেতু আমাৰ মাকুমবাসী ৰাইজৰ তৰফৰ পৰা আমি বহুতখিনি আমি সকাহ পাইছোঁ, আমাৰ মানে সহায়যোগিতা আমি আগবঢ়াইছে, আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমাৰ উদ্দেশ্য এইটোৱে হৈছে যে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যিটো খেলুৱৈসকল আমাৰ ইয়াত অঞ্চলত থকা যিবিলাক খেলুৱৈ প্ৰতিভাখিনি আমি বিকাশ কৰিবৰ কাৰণে আমাৰ আজি এই দিবানৈশ আমাৰ দ্বিতীয় বাৰ্ষিক খেলখনি আমি অনুষ্ঠিত কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ ইয়াৰ পৰা আমাৰ এই প্ৰতিভা থকা খেলুৱৈসকল যাতে ভৱিষ্যতে আগন্তুক দিনকেইটাত যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত ভালকৈ খেলিব পাৰে, তাৰ সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা যিমানখিনি সহযোগিতা আমি আগবঢ়াব পাৰোঁ আমি নিশ্চয় আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম।
সদায় জনতাৰ পক্ষত দ্ৰুত সংবাদ ডিজিটেল।